Conductance মানে resistance or opposite. So G equal to 1 by R and SI unit is ohm inverse. The conductivity holge resistivity opposite. So 1 by ohm. 1 by rho. 1 by rho like ki hobo? Ohm inverse, meter inverse. Here. তোকে লিখা হলে কবা হা, মাইকটো অন কৰি কবা, চেটত লিখিব নালাগে। Conductance and conductivity to লিখা হৈছে। Yes, ma'am. Okay. একে লিখিলো SI unit of conductivity is ohm inverse, meter inverse. Okay, now comes your vector form of Ohm's law. Ohm's law vector form hole keneka hobo? ঠিক আছে? If E is the magnitude of the electric field in a conductor of length L, then the potential difference across each end is. মানে E যদি electric field হয়, তেতিয়া হলে এটা conductor আৰু যদি length L হয়, potential difference কি হব? V equal to EL হব। Okay, আমি কি পাইছিলো Ohm's law? V equal to IR. Right, এবাৰ আমাক current নাই, resistance নাই, আমাক কি আছে? Electric field আছে, length. So V equal to কি হব? EL. Also from Ohm's law we can write that Ohm's law আমি জানো কি V equal to IR হয়। So IR ৰ কাৰণে আমি কি বলে লিখিব পাৰো? I to I লিখিলো, R ৰ কাৰণে আমি কি লিখিব পাৰো? Rho L by A। আমি আগতে পাইছো চাবা R ৰ কাৰণে। Okay, এই R টোৰ কাৰণে আমি এইখিনি লিখিছো P L by A লিখিছো। Okay, কেনেকে পালো? আগত আছে ওপৰত। এইটো চ Rho L by A। এটো যদি আমি সলভ কৰিব যাও, R টো এফালে লৈ আনিলো, দেন কি হল? Rho L by A। সো এটোৰ পৰা আমি কব পাৰো বস্তুটো। Okay, so ইয়াতে দিয়া আছে। So ইয়াতে R equal to আমি Rho L by A লিখিলো। ঠিক আছে, এতিয়া কি হব? এতিয়া EL ৰ জেগাত ওকে V মানে আমি কি পালো? I Rho L by A পালো V মানে হা। দেন V জেগাত আমি কি লিখিম? অলৰেডি আমি EL পাই থৈছিলো, সো আমি EL লিখি দিলো V জেগাত। ঠিক আছে, দেন এইখিনি বস্তু আছিল অলৰেডি, সো এইখিনি লিখা I by A কৰা, Rho L কৰা। ঠিক আছে, I by তাৰপিছত L এইটো L আৰু এইটো L কাটা গল। ঠিক আছে, দেন কি আহিলে? I A by Rho। ঠিক আছে, I A মানে কি হয় আমি জানো অলৰেডি, কি J বুলি পাইছিলো, কারেন্ট ভেলোসিটি পাইছিলো। তোমাক দেখাই আছো I by A J কেনেকে হয়। ওকে, আমি পাইছো অলৰেডি কারেন্ট ডেন্সিটি পাইছিলো। এইটো চাও I by A মানে কি হয়? J হয়। ওকে, I by A J হয়। সো সেইকাৰণে আমি কি লিখিছো? এখানে আমি I by A J লিখিছো and rho নিজৰ জেগাত আছে। As the direction of current density J is same as that of electric field E, we can write the above equation as E equal to rho J cap. E equal to rho J cap. E equal to rho J cap. Okay, so এইটোৱে হয় তোমালোকৰ
This is the vector form of Ohm's law. So Ohm's law vector form ki hobo? E cap equal to rho j cap. Okay, eto vector form hoy Ohm's law. Important hoy eto likhi loa. মই আকৌ একবাৰ কৈ দিছো জুনে জুনে বুজা নাই হেতৰ কাৰণে কৈ দিছো আৰু জুনে জুনে বুজি পাইছে তোমালোকে লিখা স্টার্ট কৰা যদি সাপোজ ভেক্টৰ ফৰ্ম অফ ওহমছ লত কি হয় ই আমাৰ ম্যাগনিটিউড আছে ইলেক্ট্ৰিক ফিল্ডৰ আৰু এটা লেংথ আছে কন্ডাক্টৰৰ লেংথটো হলগে l আৰু পটেনশিয়াল ডিফাৰেন্স এপ্লাই কৰিছো কন্ডাক্টৰৰ এটা এন্ডত পটেনশিয়াল ডিফাৰেন্স আমি এপ্লাই কৰিছো ওকে দেন কি হ'ব অলসো ফ্ৰম ওহমছ ল also from Ohm's law we can write that V equal to IR IR okay এতিয়া R ৰ কাৰণে আমি কি লিখিছো rho L by A লিখিছো ঠিক আছে এতিয়া V জায়গাত আমি কি পাইছিলো EL পাইছিলো সো আমি V জায়গাত কি লিখিলো EL লিখিলো দেন এখিনি যেনেকুৱা আছে তেনেকুৱা লিখি দিলো I by A টো এক্সট্ৰা কে ওলাই ললো okay আৰু L rho L AL টো আৰু AL টো ক্যান্সেল হল এটা কি থাকিলে E equal to IA rho থাকিলে IA মানে কি হয় J হয় J rho okay J rho হয় then as the direction of current density J cap is same as that of electric field E, we can write the above equation as E equal to rho J cap this is the vector form of Ohm's law so it is vector form of Ohm's law ঠিক আছে so এটো লিখিলো তোমালোকে লিখা হলে কবা তোমালোকৰ সিভিলৰ এজন ষ্টুডেন্টে তোমালোকে মোক মেছেজ দিছে মাত্ৰ মেম আপুনি এক্সামৰ কথা ক'লে অলপ ডেসক্ৰাইব কৰিলে ভাল লাগিল হয় মেম কি কৈছে মই বুজা নাই বিজিত বৰ্মন আছা নেকি তুমি
অন কৰি কোৱাচোন মাইকটো কি ক'ব বিচাৰিছা বিজিত বৰ্মন মেম আপুনি এক্সামৰ কথা ক'লে অলপ ডেসক্ৰাইব কৰিলে ভাল লাগিল হয় মেম বিজিত বৰ্মন শুনি আছে যদি কোৱাচোন মাইকটো অন কৰি কি ক'ব বিচাৰিছা ভেক্টৰ ফৰ্ম অফ ওহমছ লটো হৈছে তোমালোকৰ Yes, ma'am. ওকে ঠিক আছে তো আজি আমি লাষ্ট ডিপ ভেলোসিটিটো পঢ়িলো দেন ডিপ ভেলোসিটিটো শেষ হলে আজি কাৰণে ক্লাছ এইখিনিতে শেষ কৰিম ডিপ ভেলোসিটি মানে কি কৈছে তোমালোকক Deep velocity is defined as the average velocity with which the free electrons get drifted towards the positive end of the conductor under the influence of an external electric field applied. Okay, metals have a large number of free electrons. Metals have a large number of free electrons, nearly 10 to the power 28 per cubic meter. At room temperature, they move with velocities at the order of 10 to the power 5 meter per second. If u1, u2 till un are the random velocities of n free electrons, then average velocity of electrons will be this one. Okay. Okay. ইয়াতে কি কৈছে ডিপ ভেলোসিটি মানে এভাৰেজ ভেলোসিটি হয় ওকে এভাৰেজ ভেলোসিটি যত ফ্ৰী ইলেক্ট্ৰনছ বিলাক এটা পজিটিভ এন্ড অফ এ কন্ডাক্টৰৰ পজিটিভ এন্ডলৈ মুভ কৰে মানে কেইবাটাও তোমালোকৰ ফ্ৰী ইলেক্ট্ৰনছ থাকে ঠিক আছে সেইবিলাক পজিটিভ এন্ড অফ এ কন্ডাক্টৰলৈ মুভ কৰে এটা ইলেক্ট্ৰিক এক্সটাৰ্নেল ইলেক্ট্ৰিক ফিল্ড এখন এপ্লাই কৰিলে সো হেতুকে কি কোৱা হয় ডিপ ভেলোসিটি কোৱা হয় ঠিক আছে তো এতে আমাক কি কৈছে যদি আমাৰ হাতত u1 u2 ৰেন্ডম ভেলোসিটি কিছুমান থাকে টিল un লৈকে সো তাৰে এভাৰেজ ভেলোসিটি কি হ'ব obviously u vector equal to u1 till un আৰু যিমানটা নাথাকক কিয় আমি সিমানটা লিখিম till n মানে suppose যদি পাঁচটা আমাক পাঁচটা velocity এভাৰেজ ওলাব দিছে then u1 u2 till u5 then divided by 5 okay তেতিয়া হ'ব যেতিয়া এখন বাহিৰৰ পৰা ইলেক্ট্ৰিক ফিল্ড এপ্লাই হ'ব এটো লিখা আছে in the presence of an electric field each electron experience a force okay এতিয়া suppose F equal to ma হয় আমি জানো according to Newton's second law of motion F equal to ma এতিয়া ma ঠিক আছে force আমি কি লিখিছো force মানে আমি জানো minus e আৰু capital E okay এটো আমি experience force বুলি আমি জানো এতিয়া আমি কি কৰিম ma আৰু এখিনি আমি কৰিম এখিনি এই বস্তুটো কেনেকে পালো এই বস্তুটো আমি f ৰ জায়গাত লিখিছো f মানে -e capital U হয় কেতিয়া হয় যেতিয়া এখন এক্সটাৰ্নেল ইলেক্ট্ৰিক ফিল্ড এখন এপ্লাইড কৰা হয় তেতিয়া এটা ফোর্স জেনাৰেট সেই ফোর্সটোক -e capital E বুলি কয় so now ma equal to -e capital E এতিয়া -e capital E divided by কি হ'ব m হ'ব এটো কি পালো আমি acceleration টো পালো where m is the mass of an electron as the electron accelerates the electrons block accelerate মানে move করে they frequently collide with the positive metal ion হেতু কি হয় frequently collide কৰে okay frequently collide কৰে বুলি কৈছে collide মানে ইটোৱে হিটো খুন্দা মাৰে তাৰ লগত positive metal ions লগত between two collision free electrons move freely collision হোৱাৰ সময়ত কি হয় electrons বিলাক freely move কৰা হয় okay from a small time interval called relaxation time tau hey small time interval বা relaxation time to কি বুলি কোৱা হয় tau বুলি কোৱা হয় tau to torque বুলি আমি কৰিছিলো okay if an electron having a random thermal velocity mu1 accelerates for a time
tau 1 before it suffers next collision, then we attain a velocity. Eta velocity attain hobo boli koise. Okay, so v1 mane jitia electron eta randomly thermal velocity, jitia eta electron random thermal velocity mu1 accelerate hobo boli koise tau time. Okay, tau time tite ki hobo boli koise. So v1 equal to mu1 plus acceleration a tau 1. Similarly, v2 mu2 plus a acceleration 2, v3 mu3 plus a tau 3. Okay, eneke hi goi thakibo jiman time nathake hi n times loke goi thakibo. Tar pisot ki hobo je average velocity of gute gita average velocity ulabole n electrons ki hobo vd equal to v1 v2 plus v3 dot 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 till vn divided by n. Ite v1 er karone ami ki paisilo v1 er karone ami ekhini paiso v1 er karone ami ekhini paiso. So আমি এটা লিখিলো যেনেকে v2 কাৰণে এখিনি till till vn er কাৰণে আমি এখিনি পাইছো. ওকে, তো এখিনি তোমালোকে সলভ কৰি দিবা, মিউ খিনি একেলগে লিখিবা, acceleration খিনি একেলগে লিখিবা, then we will got like this. So mu1 mu2 till n এখিনি আমি 0 বুলি অলৰেডি ওপৰত ডেসক্ৰাইব কৰিছো. সো এখিনি 0 হ'ব প্লাস a আৰু tau হ'ব এখিনি. ওকে, এতিয়া tau to লৈ আনিবা, tau 1 tau 2 till dot 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 tau n, where tau value to ki boli koise tau 1 er পৰা till tau n লৈ যাব divided by n is called the average time between two successive collision and called relaxation time. এটুকু average time বলি কোৱা হয় বা relaxation time বলি কোৱা হয়. ঠিক আছে, বাস জিয়ে দিয়া থাকে কিয় তোমালোকে হেতুক divided by n terms লকে লিখিবা আৰু divided by n কৰিবা. ওকে, সো এটোৱে হয় তোমালোকৰ drip velocity. So finally আমি পাই গলো vd equal to tau acceleration tau আমি যে ভ্যালু পাইছিলো minus e, acceleration মানে কি পাইছিলো minus e capital E tau by m. So this is the expression of drip velocity. এটোৱে drip velocity হয়. এটা তোমালোকে এটো drip velocity তো আজি নোটস পৰা চাই লিখি লবা। আৰু এটা বস্তু তোমাক আৰু বাকি ওপৰৰ যোনখিনি কলো যোনখিনি লিখিব থাকি গল সেইখিনি লিখি লবা, নহলে প্ৰিন্ট কৰি লো, পিছত প্ৰিন্ট কৰি লব পাৰা। বাট এটা বস্তু তোমালোকক কৈ দিও। ওকে, ঠিক আছে, এইখিনি লিখি ললে হল। আছে ড্ৰিপ ভেলোসিটি খিনি তোমালোকে চাই চাই লিখি ললে হল তাৰ পৰা নোটছৰ পৰা। ঠিক আছে, আৰু এটেনডেন্স সবে দিলা সেটত? Okay then, thank you class. আজি কাৰণে এইখিনিতে এক কৰিছো, তোমালোকে এতিয়া লিভ মাৰিব পাৰা। Thank you all. Thank you, ma'am. Thank you. Thank you. Thank you, ma'am. Thank you.